এইটো চাওক চেন্ডেল সোমাই যায় চেন্ডেল মানে ইয়া এইখন ৰাস্তা পথাৰ বুলি নাভাবিব ছাগলী চাওক তেওঁলোকৰ ঘৰৰ চোতালত পানী উঠি গৈছে যাৰ বাবে ছাগলী কেনেদৰে গছৰ ডাল পাত ভাঙি গছৰ ডালৰ পাত খাবলৈ তেওঁলোকক দিছে ফকিৰা বস্তিত চাওক পানী কেনেকুৱা ৰাস্তাত ভাগৰিছে ইয়া পানী বিকল্প ৰাস্তা চাগে নাই এই পানী যোৱাৰ কাৰণে যাৰ বাবে ৰাস্তাৰ ওপৰেৰে এই পানী যাবলগীয়া হৈছে ইয়াত যদি কিবা কালভাৰ্ট বা কিবা তেনেধৰণৰ নলা থাকিলে হয় হয়তো এই ৰাস্তাৰ ওপৰেৰে এই পানী নাবাগৰিলে হয় আৰু এটা ঘৰত যাম যিটো ঘৰত নেকি চোতালতলৈকে পানী আহি গ'ল মোৰ লং পেণ্ট পৰ্যন্ত ভিজি যাব পাৰে বহুত পানী এক আঁঠুলৈকে পানী ঘৰৰ চোতালত পানী पूरा फकीरा बस्ती में पानी पानी हो गया देखो साहब घৰৰ চোতালৰ ভিতৰত পানী চাওক একেবাৰে বাৰান্দালৈকে পানী সোমাই গ'ল তিনিদিনীয়া বৰষুণত কি অৱস্থা চাওক আৰু যদি এসপ্তাহ বৰষুণ দিয়ে কি হ'ব তেওঁৰ একেবাৰে ঘৰৰ বিটিলৈকে পানী উঠি যাব কিন্তু বৰ্তমান বাৰান্দা বুঢ়াই পেলাইছে পানীয়ে পানী পানী हो गया पूरा फकीरा बस्ती में ঠিক আছে পশুধনৰ খোৱা খাদ্য ইয়া চাওক খেৰৰ মেজি পানীৰ তলত এয়া চাওক খেৰৰ মেজি পানীৰ তলত আৰু ভেৰ এই ঘৰৰ বাৰান্দাৰ ভেৰ পানীৰ তলত কি অদ্ভুত কাৰবাৰ সৌফালে আৰু এখন ঘৰ আছে আৰু সেইফালে কেইবাখনো বাথৰুম আছে টয়লেট আছে মানে পানী ক'বলৈ গ'লে 30% পানী বুঢ়াই পেলাইছে বুলি ক'ব লাগিব আৰু এয়া আমি পুৰা চোতালত আছোঁ আমি পুৰা চোতালত আছোঁ আমাৰ কেমেৰা পাৰ্চনৰ অলপ লং পেন উঠাই দিয়া আৰু উঠা বাস নহলে ক্যামেরা পার্সন সব উড়ি যাব ঠিক আছে আমি বর্তমান চোতালত আছো এই ঘরখনৰ চোতালত আছো দাদা এই মালিক নাম কি ঘৰৰ আশিক ভাইৰ ঘৰ মৌলানা ন মৌলানা সাহেবৰ ঘৰৰ বাৰান্দাত চাগ আমি চোতালত আছো কেনেদৰে পানী বুঢ়াইছে মানে এই পানী যোৱা বিকল্প ড্ৰেন বা দলং বা নলা নাই নেকি এই পানী যোৱাৰ এতিয়ালৈকে কোনো নালা নাই কোনো যাবলৈ ৰাস্তা নাই এতিয়ালৈকে প্ৰশাসনে ডিসি সাহেবে এইবোৰ কৰি দিলে পানীখিনি যাব পাৰিব নহলে 2-3 দিনীয়া নেৰা নেপৰা বৰষুণৰ ফলত ইমান পানী জমা হ'ব নালাগিছিল নলা বা দলং থাকিলে গুচি গ'লে এইটোতো প্ৰবলেম না একো ৰাস্তা নাই এইটো বছৰ বছৰ ধৰি সমস্যা নেকি এইটো আগত পানী আছিল এতিয়া মানে ঘৰ বাৰী বনাইছে পানী ৰাস্তাবিলাক বন্ধ হৈ গ'ল আচ্ছা এইটো কাৰণে এই পানীখিনি জমি আছে আগত যোৱা ৰাস্তা আছিল বিকল্প ৰাস্তা এতিয়া বন্ধ সমস্যাটো অকনমান ভালদৰে শুনিব যদি হুজাই প্ৰশাসনে ভিডিঅটো চাই আছে পূৰ্বে যোৱা ৰাস্তা আছিল এতিয়া বিকল্প ৰাস্তা বন্ধ হৈ গ'ল এইটো দোকান হয় দোকানৰ ভিতৰত পানী সোমাই গ'ল যাৰ বাবে দোকানৰ जी माल सामान सब লৈ গল দোকানৰ গৰাকীয়ে ঠিক আছে এতিয়া খালি দোকানখন আছে আৰু তলত পানী আছে আৰু একো নাই কি অৱস্থা চাওক আচৰিত মাছৰ কাৰ্টন দি নাওকা এখন বনাব পাৰিলে হয় আপোনালোকে দেখিছে কেনেকা পৰিবেশ এইখন এটা ৰাস্তা হয় কিন্তু বৰ্তমান ৰাস্তাখনৰ কোনো পেহচান নাই পথাৰ হৈ গল পুৰা পথাৰ হৈ গল ৰাস্তা এতিয়া পথাৰলৈ পৰিণত হৈছে এই মানুহবিলাক লোৱাৰ আহাৰ দেৱাৰ কাৰণে এটা নাও লাগিব নাও এখন ব্যৱস্থা কৰি দিম নি আপোনাক এনেকুৱা লাগিব নহলে মানুহবিলাক কেনেকা ওলাই আহিব মাছৰ কাৰ্টন দি নাও বনাই দিলে হ'ব নাও লাগিব ইয়াত মানে মাছৰ কাৰ্টন দি নাওকা বনাই হলেও কিন্তু এই ঠাইৰ মানুহ ওলাব লাগিব ন ইমান পানী স্কুল কলেজত যোৱা ছাত্ৰ ছাত্ৰী আছে নাই এইবিলাক ঘৰত প্ৰব্লেমটো হ'বই যিটো চিটুৱেশ্যন হৈছে এইটো স্কুলৰ বেছি ছাত্ৰ ছাত্ৰীসকলৰ বাবে মানে প্ৰব্লেম হৈছে ল'ৰা ছোৱালী স্কুলত যোৱা নাই এইটো ৰাস্তা পথাৰ বুলি নাভাবিব এইটো ৰাস্তাৰে আহি আছো আমি দাদা কোনোবাই কমেণ্ট মাৰিব এই ফকিৰা বস্তি মানে বেলেগ কিবা ক'ব ফকিৰা বস্তিটোৰ নাম কেনেকৈ উৎপন্ন হৈছে এই নামটো হ'ল আমাৰ পুৰুষ যেতিয়া আছিলে ইয়াত ফকিৰ গাবুৰা মানে নাম এজন আছিলে ফকিৰ গাবুৰা নাম আছিলে এইবোৰ নামৰ কাৰণে সেই গাঁওটোৰ নাম লাগিছে এতিয়া নতুনকৈ নাম লাগিছে আজমল ল কলেজ ক'লে অসমৰ গোটেই মানুহে চিনি পায় আজমল ল কলেজ বুলি কৈ দিলে এই গোটেই মানুহটো চিনি পায় এতিয়া মানে এখন চিনাকি নাম হৈছে আজমল ল কলেজ
কিন্তু লিখিতভাৱে ফকীৰা বস্তি এইটো চাওক এইটো পানী চাওক কিমান পানী হৈছে বৰষুণত ভিজি ভিজি দেখুৱাই আছো শ্বেয়াৰ মাৰক ৰফিক হুজাই শ্বেয়াৰ মাৰক ৰফিক হুজাই বতাহ বৰষুণ ধুমুহা যিমান যি পৰিস্থিতি হয় ময়ো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ চেষ্টা কৰোঁ আপোনালোকে শ্বেয়াৰ কৰক ঠিক আছে হয় এনেকুৱা পানী হৈছে ঠিক আছে কাটি